নমস্কাৰ প্ৰিয় বন্ধুসকল মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰাশিফল আৰু পঞ্চাংগখিনি কৈ দিম। আজি বহাগ মাহৰ 6 তাৰিখ শুক্ৰবাৰ, ইংৰাজী এপ্ৰিল মাহৰ 19 তাৰিখ। আজি ভাস্কৰাব্দ হ'ব 1431, শকাব্দ হ'ব 1946 আৰু খ্ৰীষ্টাব্দ হ'ব 2024। আজি সূৰ্যোদয় হৈছে 4:59 আৰু সূৰ্যাস্ত হ'ব গধূলি 5:42 আৰু আজি তিথি হ'ব একাদশী তিথি শুক্লপক্ষৰ ৰাতি 8:47 থাকিব। আৰু নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰ থাকিব ৰাতিপুৱা 11:55 তাৰপিছত হ'ব পূৰ্বখাৰা নক্ষত্ৰ। যোগ হ'ব বৃদ্ধি যোগ আৰু কৰণ হ'ব পুনিজকৰণ। আজি জন্ম হ'লে শিশুৰ সিংহ ৰাশি হ'ব, বৰ্ণ হ'ব ক্ষত্ৰিয় বৰ্ণ আৰু গণ হ'ব দেৱাৰী গণ, অস্থি হ'ব বান্দৰৰ অস্থি, যোগ হ'ব বায়ু যোগ আৰু দশা হ'ব অষ্টদৰী মতে মংগলৰ দশা, বিংশোত্তৰী হ'ব কেতুৰ দশা। ৰাতিপুৱা 11:55 যোৱাত মনুষ্যগণ আৰু দশা বিংশোত্তৰী দশা হ'ব শুক্ৰৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে ৰাতিপুৱা কোনো দুখ নাই। ৰাতি 8:47 যোৱাত এক পদ দুখ পাব। আৰু আজি অগ্নিকোণত কোনো শুভযাত্ৰা নাই। যিসকলে সদায় যাত্ৰা কৰে তাৰ কোনো ইয়াত ধৰা বন্ধা নিয়ম নাই। গতিকে আজি সিদ্ধি যোগ আছে। আৰু আজি শুভকৰ্ম আছে ৰত্নাদি ধাৰণ, নতুন কাপোৰ লোৱা, নাও গঠন, নাও যাত্ৰা, গছ ৰোৱা, গ্ৰহ পূজা আৰু ক্ৰয় বিক্ৰয়। আৰু আজি উৰহি খোৱা নিষেধ। ৰাতি 8:47 যোৱাত পুৰৈ শাক খোৱা নিষেধ। এতিয়া আমি যদি চাওঁ আজি একাদশীৰ উপবাস কৰিব পাৰে। যোৱাকালিৰ পৰা 6:57 পৰা আজি ৰাতি 8:47 একাদশী পালন আছে। আৰু যদি আমি ৰাশিফলখিনি চাওঁ, মেঘ ৰাশি, মেঘ ৰাশিৰ শ্ৰদ্ধা আৰু ভক্তি বৃদ্ধি হ'ব। আৰু যিসকলে ক'ৰবাত যাত্ৰা কৰিব ইচ্ছা কৰে যাত্ৰা কৰিব পাৰে, ভ্ৰমণত শুভ। আৰু আজি মেঘ ৰাশিয়ে মংগলৰ প্ৰতিকাৰ কৰি যাত্ৰা কৰিব। বৃষ ৰাশি, উত্তম খাদ্য গ্ৰহণ, আপুনি য'তে গ'লে আজি উত্তম খাদ্য গ্ৰহণ কৰিব পাৰিব, কোনো দুখ নাই। আপুনি শুক্ৰৰ নাম লৈ যাত্ৰা কৰিব। মিথুন ৰাশি, আৰু আজি হাঁহি ধেমালিৰে দিনটো পাৰ হ'ব আৰু কৰ্মত সুনাম লাভ কৰিব। আপুনি বুধৰ প্ৰতিকাৰ কৰি যাত্ৰা কৰিব। কৰ্কট ৰাশি, আজি ক্ৰীড়াত সুনাম। আজি যদি ক'ৰবাত খেলা ধূলা আছে আপুনি সুনাম অৰ্জন কৰিব পাৰিব। আপুনি চন্দ্ৰৰ নাম লৈ আগবাঢ়িব। সিংহ ৰাশি, সিংহ ৰাশি মনত আনন্দ। আজি দিনটো আপোনাৰ আনন্দৰে ভৰিব। যিকোনো কৰ্মত উৎসাহ বাঢ়িব। আপুনি ৰবিৰ নাম লৈ আগবাঢ়িব। কন্যা ৰাশি, মনত এলাহ বৃদ্ধি। কন্যা ৰাশি জাতক জাতিকাসকলৰ মনত আজি এলাহ বৃদ্ধি হ'ব। কাম বনত মনটো অলপ কম লাগিব। আপোনালোকে বুধৰ নাম লৈ আগবাঢ়িব। তুলা ৰাশি, ৰাইজৰ লগত। তুলা ৰাশি জাতক জাতিকাসকলে যিকোনো কৰ্মত বা যিকোনো পূজা পাতল এইবিলাকত ৰাইজৰ লগত থাকিব। তুলা ৰাশি জাতক জাতিকাসকলে শুক্ৰৰ নাম লৈ আগবাঢ়িব। বৃশ্চিক ৰাশি, গৃহৰ আৰম্ভণি। যিসকলে গৃহৰ আৰম্ভণি কৰিম বুলি ভাবিছিলে আপোনাৰ কাৰণে শুভ দিন। কৰ্মত সুনাম, যাত্ৰাত শুভ। আপুনি মংগলৰ নাম লৈ আগবাঢ়িব। ধনু ৰাশি, সাহিত্য সেৱা। যিসকল সাহিত্যিক আছে তেওঁলোকৰ কাৰণে বহুত শুভ দিন। আপোনালোকৰ কৰ্মত বহুতখিনি লাভ কৰিব, সুফল লাভ কৰিব। আপোনালোকে পাৰিলে বৃহস্পতি নাম লৈ আগবাঢ়িব। মকৰ ৰাশি, মকৰ ৰাশিৰ প্ৰতিভা বৃদ্ধি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে যিকোনো পূজা পাৰ্বণ এইবিলাকতো ভাগ ল'ব পাৰিব আৰু বিহু বা যিকোনো ক্ষেত্ৰত আগবাঢ়িব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনিৰ নাম লৈ আগবাঢ়িব। কুম্ভ ৰাশি, প্ৰেমত সঁহাৰি। নতুন প্ৰেমতো সঁহাৰি লাভ কৰিব আপোনালোকৰ কাৰণে। আপোনালোকে শনিৰ নাম লৈ আগবাঢ়িব। মীন ৰাশি, বন্ধুৰ সহায় লাভ কৰিব। যিকোনো ঠাইত গ'লে আপোনালোকৰ বন্ধুৰ পৰা সহায় লাভ কৰিব। যদি ক'ৰবাত কিবা কাম থাকে আপোনালোক আগবাঢ়িব পাৰে। আপোনালোক পাৰিলে বৃহস্পতি নাম লৈ আগবাঢ়িব। ধন্যবাদ।